আজিৰ এই ভিডিঅ'টো বহুত এটা মটিভেশ্যনেল ভিডিঅ' হ'বলৈ গৈ আছে একমাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। কাৰণ এইগৰাকী ছাত্ৰীয়ে নিজৰ ঘৰৰ এনেকুৱা এটা আৰ্থিক দীনতাৰ মাজতো তাই যে 6টা বিষয়ত লেটাৰ মাৰ্ক লৈ তাই 91.8% ল'বলৈ সক্ষম হৈছে, সেইটো কিন্তু আটাইতকৈ এটা মটিভেশ্যনেল ভিডিঅ'। সকলোকে এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব নাপাৰিব। দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাক আকৌ এবাৰ প্ৰমাণ কৰিলে এগৰাকী ছাত্ৰীয়ে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত এই উৰুষা পৰ্যায়টোৰ পৰাই এগৰাকী ছাত্ৰীয়ে 6টা বিষয়ত লেটাৰ মাৰ্কসহ ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। পঢ়িবলৈ এখন ভাল টেবুল নথকা প্ৰীতম ৰয়ে কেতিয়াও আপত্তি কৰা নাছিল নিজৰ পিতৃক। কাৰণ পিতৃ যে এগৰাকী বাইক মেকানিক। সন্তানে খুজিলেও সময়মতে বস্তুৰ যোগান দিব পৰা নাছিল পিতৃয়ে। তথাপি নিজৰ ধৈৰ্য আৰু একাগ্ৰতাৰ বলত আজি প্ৰীতমে কলা শাখাৰ 6টা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰি 91.8% নম্বৰেৰে কলিয়াবৰৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আজি তাইৰ এই সফলতাত গৌৰৱান্বিত পিতৃ মাতৃ লগতে সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। যোৱাকালি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফলত এগৰাকী ছাত্ৰীয়ে খুব সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছে। যিগৰাকী ছাত্ৰী ঘৰখন প্ৰথমতে আপোনালোকক দেখুৱাই লৈছোঁ, এইখন ঘৰ, আৰু ঘৰখন দেখিলে আপুনি নিশ্চয় অনুমান কৰিব পাৰিব যে তেওঁলোকৰ বৰ্তমান যি অৱস্থা সেই অৱস্থাটো কেনেকুৱা। তাৰ স্বত্বেও যে আৰ্থিক দীনতাই যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাক প্ৰমাণ কৰি দিলে এইগৰাকী ছাত্ৰীয়ে। আপুনি শুনিলে আচৰিত হ'ব যে কলা শাখাত 91.8%, 91.8% নম্বৰেৰে তাই কলা শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে 6টা বিষয়ত লেটাৰ মাৰ্ক লৈ। তোমাৰ ঘৰলৈ আহিছোঁ, তোমাৰ ঘৰখনো আমি দেখুৱাইছোঁ। যেতিয়া তুমি পঢ়া শুনা কৰি আছিলা সেইখিনি সময়ত তোমাৰ কেনেকুৱা অভাৱ অভিযোগ হৈছিলে বা তাৰ মাজেদিয়ে তুমি আজি ইমান ধুনীয়া এটা ৰিজাল্ট কৰিবলৈ সক্ষম হৈছা, কি ক'বা? প্ৰথমতে মোৰ নিজৰ পৰিচয়খন দিম। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰীতম ৰয়। মই উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত মই সফলতাৰে উত্তীৰ্ণ হ'ব পাৰিছোঁ। মই তাতে বহুত সুখী হৈছোঁ। তাৰে প্ৰধান কাৰণ মই মা দেউতা আৰু স্কুলত মোক পঢ়োৱা শিক্ষক শিক্ষয়িত্ৰীসকলক দিবলৈ বিচাৰিম। হয়, মোৰ আৰ্থিক অৱস্থা বেয়া আছে। যিহেতু মোৰ আৰ্থিক অৱস্থা বেয়া, সেইটো কাৰণে মোক প্ৰিন্সিপাল মেমে স্কলাৰশ্বিপ দিছে ক্লাছ 9ৰ পৰাই। আৰু বৰষা কালত ধৰিব গ'লে ৰাস্তাৰ অৱস্থা বহুতেই বেয়া থাকে। ইয়াত বোকা হৈ যায়, পানীও হৈ যায় কেতিয়াবা। এনেকুৱা অৱস্থাতে মই নিজে পঢ়িছোঁ। এইটো আশাৰে যাতে মই এটা ভাল ফলাফল লাভ কৰিব পাৰোঁ, তাতে ভগৱানে সহায় কৰিছে। লগতে মোৰ মা দেউতা আৰু মোক পঢ়োৱা শিক্ষক শিক্ষয়িত্ৰীসকলে বহুত কষ্ট কৰিছে। তাৰ ফলতে মই আজি এইটো অৱস্থাত আহি পাইছোঁ। এই আজিৰ এই ভিডিঅ'টো বহুত এটা মটিভেশ্যনেল ভিডিঅ' হ'বলৈ গৈ আছে একমাত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। কাৰণ এইগৰাকী ছাত্ৰীয়ে নিজৰ ঘৰৰ এনেকুৱা এটা আৰ্থিক দীনতাৰ মাজতো তাই যে 6টা বিষয়ত লেটাৰ মাৰ্ক লৈ তাই 91.8% ল'বলৈ সক্ষম হৈছে, সেইটো কিন্তু আটাইতকৈ এটা মটিভেশ্যনেল ভিডিঅ' বুলি ক'ব লাগিব। আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু খুব এটা ডাঙৰ ভিডিঅ' বুলি ক'ব লাগিব। আৰু এইটোৱে ছাত্ৰ ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগাব। পিতৃ মাতৃ আছে, মই পিতৃ মাতৃৰ লগত কথা পাতিম অকণমান। পিতৃৰ মই ইতিমধ্যে কৈছোঁৱে যে পিতৃ এগৰাকী বাইকৰ মেকানিক, আৰু তেখেতে বাইকৰ এই মেকানিকৰ কাম কৰিয়ে তেখেতে এই পৰিয়ালটো পোহপাল দিছে। আপুনি কি ক'ব? মইতো ভালেই পাইছোঁ, ভাল ৰিজাল্ট কৰিছে আৰু মই সুখী আছোঁ যে ইমানটো ৰিজাল্ট আনিছে। সেইটোৱে। আৰু এই বাইদেউহঁতে প্ৰিন্সিপাল সিহঁতেও হেল্প কৰিছে, সেইটো কাৰণে মই ভাল পাইছোঁ। আৰু কষ্টটো হৈছে আপোনাৰ? কষ্ট হৈছে, কষ্ট হৈছে, কষ্টটো হ'বই। তাই কেতিয়াবা কিবা বিচৰা বস্তু এটা আনি দিব নোৱাৰিলে আপোনাৰ মনততো কেতিয়াবা দুখ লাগিছে? এইটোতো লাগিবই, আজি ক'লে কালি আনি দিওঁ, সেইটোৱে। আজি ক'লে কালি আনি দিওঁ, আজি থাকিব লাগিব না, সেইটো কাৰণে দিগদাৰী হয়। কেতিয়াবা কালি আনি দিম, মানি যায়। দেউতাক বুজি পাইছিলা মানে? বুজি পাইছিলো, কাৰণ যিহেতু দেউতাই বাইক মেকানিক হয়, অকনমান কষ্টটো হ'বই। সেইটো কাৰণে মই নিজেও গম পাইছিলো। মা ক'ত গ'ল? মা অকণ মাতৃৰ লগতো কথা পাতিম। ছোৱালীয়ে কৈছে যে
দেউতাকৰ যিটো মানে কেতিয়াবা তাই কেতিয়াবা ডিমাণ্ড কৰিছে কিবা এটা বস্তু প্ৰয়োজন হৈছে, বাপেকৰ কথা বুজি পাইছে, কেতিয়াবা এদিন নহয় কেতিয়াবা দুদিন দেৰি হ'লেও দেউতাকে আনি দিছে, তাই বুজি পাইছে। আপুনি কেনেকুৱা ধৰক তাইৰ লগত কেনেকুৱা প্ৰব্লেমৰ ফেচ কৰিছিলে? তাৰ লগত মানে ভালে ফ্ৰেণ্ডলিৰ নিচিনা থাকিছো, কৈছো যে এনেকা যে তেনেকুৱা অৱস্থা, তই ভালকৈ পঢ়। উম, আৰু কি ক'ম একো নাই। সঁচাই এই মুহূৰ্তটো খুব এটা দুখ লগা মুহূৰ্ত, কিন্তু আনন্দৰ মুহূৰ্ত। আৰু এয়াই হৈছে আনন্দৰ চকুপানী। কাৰণ যেতিয়া নিজৰ সন্তানৰ যেতিয়া ছাকচেছ হয়, সন্তানৰ যেতিয়া ৰিজাল্ট ভাল হয়, আৰু যেতিয়া সেই যি সুখ, সেই সুখৰ যিটো চকুপানী, এই প্ৰীতমৰ মাকৰ যি চকুত চকুপানী দেখা পাইছে, সেয়াই চকুপানী। সেইটোৱে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে ভালকৈ আগবাঢ়িব পাৰে, উম। আপোনালোক আশীৰ্বাদ কৰিব। সেইটোৱে আৰু কি ক'ম, একো নাই। প্ৰীতমক অকণমান এইফালে আহা, প্ৰীতমক আকৌ এবাৰ সুধিম। তাৰ মাজতে মই প্ৰীতমৰ যিখন টেবুলত পঢ়িছিলে, সেই টেবুলখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। অকণমান ভিতৰলৈ সোমাই যাম। আৰু এইখনে হৈছে প্ৰীতমৰ ঘৰৰ ভিতৰত থকা যিখন টেবুল, আৰু এই টেবুলখনতে তাই পঢ়া শুনা কৰিছে, আপোনালোকে নিশ্চয় দেখা পাইছেই। আৰু ইয়াতে পঢ়িছিলা নহয় জানো তুমি? হয়, মই ইয়াতে পঢ়িছিলোঁ। খুব মানে এটা কথা কি, খুব যদি আপোনাৰ যদি একাগ্ৰতা থাকে মনত, যদি আপোনাৰ কষ্ট চেষ্টা থাকে, তেতিয়াহ'লে আপুনি খুব একদম লাক্সাৰী এখন টেবুল নালাগে আপোনাক পঢ়িবৰ কাৰণে। আপুনি এনেকুৱা এখন টেবুলত পঢ়িও আপুনি এজন মানুহ হ'ব পাৰে, নহয় জানো প্ৰীতম? হয়। মানে কোনো এটা জগা নালাগে নিৰ্দিষ্ট, যিকোনো জগাতে পঢ়িব পাৰি। এনেকুৱা নহয় যে এটা ভাল জগা লাগে এনেকে পঢ়িবলৈ। যিকোনো জগা, মই যিকোনো সময়তে যিকোনো জগাতে পঢ়িছো। নিৰ্দিষ্টকে কোনো মোৰ জগা নাই ধৰিব গ'লে। কেতিয়াবা বিচনাতো পঢ়িছে, মই বিচনাতো পঢ়িছো। কেতিয়াবা টেবুলতো পঢ়িছে। টেবুলতো পঢ়িছো, বিচনা টেবুলত, মই যি পাৰো তাতে বহিছো, তাতে পঢ়িছো। অকণমান উঠি আহা এতিয়া মই প্ৰীতমক এটা কথা সুধিম, যে যিহেতুকে প্ৰীতমে এটা কথা কৈছে যে য'তে পাইছিল, যেতিয়া সময় পাইছিল, তেতিয়াই পঢ়িছিলে। তুমি কেই ঘণ্টা পঢ়িছিলা? মোৰ ঘন্টা কবলৈ একো নাই, মই যিকোনো সময়তে পঢ়িছো। মোৰ যদি ভাল লাগে, মই এইটো সময়ত মানে যদি মই শুই থাকো, শুই পাই উঠি তাৰপিছত মই পঢ়া শুনা কৰিছো। মই বেছি সময় ধৰি পঢ়া নাছিলো, 12:30, 1 এনেকুৱা মানত পঢ়িছো। আকৌ ৰাতিপুৱা 5টা মানৰ পৰা পঢ়িছো। তুমি এটা কথা কোৱা, তুমি যিহেতুকে আৰ্টছৰ ষ্টুডেণ্ট, তুমি এতিয়া আকৌ কি পঢ়িম বুলি ভাবিছা? মই BA মেজৰ লৈ পঢ়িম বুলি ভাবিছো। কিহত মেজৰ ল'বা? পলিটিকেল চায়েন্স পলিটিকেল ভাবিছো। চায়েন্সত মেজৰ ল'বা। তুমি ভাবানে যে এই যে আৰ্টছৰ ষ্ট্ৰীমত পঢ়ি, তুমি ধৰা আৰ্টছত পঢ়ি পেলাই তুমি পলিটিকেল চায়েন্সত মেজৰ ল'লা, তুমি ভৱিষ্যতলৈ কিবা হ'ব পাৰিম বুলি ভাবা নাই? মই ভাবিব পাৰো, কাৰণ পলিটিকেল চায়েন্সত মেজৰ লৈ পেলাই মই এটা ভাল শিক্ষয়িত্ৰী হ'ব পাৰিম, প্ৰফেচৰ হ'ব পাৰিম। মই সেইটো লাইনতো মোৰ আশা আছে, মোৰ ভৱিষ্যতে। IAS বা ACS এক্সাম দিব পাৰিবা? সেইখনো দিব পাৰিম, সেইখনো মোৰ আশা আছে। মই দুটাতে ভাবি ৰাখিছো, এবাৰ এইটো এক্সাম দিম বুলি, আৰু এটা শিক্ষয়িত্ৰী হ'ম বুলি ভাল। UPSC APSC এক্সামো দিব পাৰিব তাই। গতিকে তাইৰ মনত বহুত আশা আছে, কল্পনা আছে। কিন্তু তাৰ মাজতে যিহেতুকে প্ৰীতমে এনেকুৱা এখন ঘৰৰ পৰা গৈ যেতিয়া নেকি তাই 91.8% 6টা বিষয়ত লেটাৰ লৈ যেতিয়া নেকি তাই খুব এটা সুন্দৰ ৰিজাল্ট দিব পাৰিছে, গতিকে মই ভাবিলোঁ এই ভিডিঅ'টো বনাই দিওঁ। কাৰণ এই ভিডিঅ'টোৱে আজিৰ যি প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা প্ৰেৰণাৰ উৎস হ'ব, আৰু এই ভিডিঅ'টো এটা প্ৰেৰণাদায়ক ভিডিঅ' হ'ব। গতিকে এই ভিডিঅ'টো আপোনালোকৰ বাবে এৰিলোঁ। আৰু গতিকে যিসকল লোকে এই ভিডিঅ'টো ভাল পায়, তেতিয়াহ'লে সেই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। ধন্যবাদ।